নমস্কাৰ বন্ধুসকল, আজি আমি স্পীড টাইম এণ্ড ডিষ্টেন্সৰ পাৰ্ট 2 লৈকে আহিছোঁ। এই স্পীড টাইম এণ্ড ডিষ্টেন্সৰ পাৰ্ট 2ত আমি আৰ্লি লেটৰ কুৱেশ্যনছবিলাক কেনেকৈনো ছল্ভ কৰে, সেই কুৱেশ্যনছখিনি আমি কেনেকৈ ছল্ভ কৰোঁ তাকে আমি শিকিবলৈ চেষ্টা কৰিম। ঠিক আছে, আমি ডাইৰেক্টলি কুৱেশ্যনলৈকে আহিছোঁ। কুৱেশ্যনটোৰ সহায়ত আমি কনচেপ্টটো আমি ক্লিয়াৰ কৰি যাম। প্ৰথম কুৱেশ্যনটো হৈছে, in covering a distance of 3600 kilometer, A takes 5 hours more than B. If A increased his speed by 25%, then he would take 4 hours less than B. Find the speed of B. ঠিক আছে, কুৱেশ্যনটো এটা কথা চাওক যে ইন কভাৰিং আ ডিষ্টেন্স অফ 3600 কিলোমিটাৰ, হয়নে নহয়? তাৰ মানে কি কথা, আমাৰ প্ৰথমতে এটা গম পালোঁ যে ডিষ্টেন্স যোনটো আছে সেইটো আমাৰ 3600 কিলোমিটাৰ দিয়া আছে। আৰু ডিষ্টেন্সটো যদি দিয়া আছে, গতিকে ডিষ্টেন্সটো কি হৈ গ'ল? ডিষ্টেন্সটো কনষ্টেন্ট বুলি দিয়া আছে। ঠিক আছে, এতিয়া কৈছে যে A increased his speed by 25%. ঠিক আছে, তাৰ মানে A প্ৰথমতে এটা স্পীড আছিলে, তাৰপিছত সেই স্পীডটো কি হৈ গ'ল? ইনক্ৰিজ কৰিলে A। ঠিক আছে, এতিয়া 25% মানে আমি জানো 25%, হয়নে? 25% মানে 25/100, আৰু সেইটো কি হৈ গ'ল? 1/4। ঠিক আছে, 25% মানে হ'ল 1/4। এতিয়া এৰ যোনটো অৰিজিনেল স্পীড, হয়নে? এৰ অৰিজিনেল স্পীড কিমান হ'ব? এৰ অৰিজিনেল স্পীড যদি 4 পাৰ্ট হয়, হয়নে? এৰ ফাইনেল স্পীড কিমান হ'ব? কি কৈছে? ইফ এ ইনক্ৰিজ হিজ স্পীড বাই, হয়নে? আমি লাষ্ট ভিডিঅ'ত আমি শিকিছিলোঁ যে বাই দিয়া আছে। বাই দিয়া আছে মানে আমি 4 পাৰ্ট আছিলে ইনিচিয়েল, তাতকে 1 পাৰ্ট আৰু বেছি হ'ল। ঠিক আছে, গতিকে নতুন স্পীডটো কি হৈ গ'ল? 4 + 1 5 পাৰ্ট হৈ গ'ল। ঠিক আছে, চ' আমি দুটা কেছ পালোঁ। ঠিক আছে, দুটা কেছ পালোঁ। এটা পালোঁ আমি এ, হয়নে? এটা আমি পালোঁ অৰিজিনেল, হয়নে? আৰু এটা পালোঁ এৰ ফাইনেল কেছ। ঠিক আছে, চ' অৰিজিনেলৰ আপোনাৰ কি দিয়া আছে? স্পীডৰ ৰেচিঅ'টো দিয়া আছে। ঠিক আছে, অৰিজিনেল স্পীড কিমান আছিলে? 4 পাৰ্ট আছিলে। 4 পাৰ্ট আছিলে আগতে, নহয় জানো? পিটো আমি কাটি দিছোঁ বাৰু, ৰেচিঅ' যিহেতু। তাৰপিছত ফাইনেলি কি হৈ গ'ল? 5 পাৰ্ট আহি গ'ল। ঠিক আছে, এইটো ৰেচিঅ' কি হয়? স্পীডৰ। কি ৰেচিঅ'? এ ৰেচিঅ'। এৰ আগৰ স্পীড এটা আছিলে অৰিজিনেল স্পীড, আৰু এটা ফাইনেল স্পীড বুলি দিয়া আছে। ঠিক আছে, এটা কথা আমি লাষ্ট টাইম শিকিছিলোঁ, হয়নে? লাষ্ট ক্লাছত শিকিছিলোঁ, স্পীড ইকুৱেলছ টু ডিষ্টেন্স বাই টাইম। এই ডিষ্টেন্সটো কনষ্টেন্ট হৈ আছে। ডিষ্টেন্সটো যেতিয়া কনষ্টেন্ট, তেতিয়া স্পীড আৰু টাইমটো কি হৈ আছে? ইনভাৰ্স প্ৰপৰ্চন হৈ আছে। ইনভাৰ্স প্ৰপৰ্চন মানে কি? এই যোনটো টাইমৰ ৰেচিঅ'টো কি হ'ব? ইনভাৰ্স হ'ব। ইনভাৰ্স হ'লে ৰেচিঅ'টো কি হৈ গ'ল? 5:4 হৈ গ'ল। ঠিক আছে, আমি গম পাই গ'লো। এতিয়া কি গম পালোঁ? এৰ অৰিজিনেল আৰু ফাইনেলৰ স্পীড আৰু টাইমৰ ৰেচিঅ'টো আমি গম পাই গ'লো। কিন্তু সুধিছে কি? সুধিছে যে ফাইণ্ড দ্য স্পীড অফ বি, হয় নাই? আমি যোনকেইটা কেছ বনালো তাততো বি চোন নাহিলে। বি আহিলে জানো? বিটো নাহিলে। আমাৰ কেছটো কি হ'ল? এটা এৰ অৰিজিনেল কেছ এটা আছিলে, এটা ফাইনেল কেছ এটা আহি গ'ল। এ আগতে স্পীড তাৰ 4 পাৰ্ট আছিলে, সি 25% ইনক্ৰিজ কৰিলে, গতিকে এৰ ফাইনেল স্পীড 5 পাৰ্ট হৈ গ'ল। আকৌ ডিষ্টেন্সটো যিহেতু কনষ্টেন্ট, এৰ টাইমটো ইনভাৰ্স হৈ গ'ল, 5:4 হৈ গ'ল। ইয়াততো বিৰ কথা নাহে। বিৰ বস্তুটো কি আছে? বিৰ এটা ৰিলেশ্যন দিয়া আছে। ঠিক আছে, আমি যদি এনেকে এটা লাইন এডাল টানো, ঠিক আছে, এনেই মই দেখাবলৈ বস্তুটো, এতিয়া চাব হা। প্ৰথমতে কি কৈছে? ইন কভাৰিং আ ডিষ্টেন্স অফ 3600 কিলোমিটাৰ, এ টেক্স 5 hours more than বি, হয়নে? মানে যদি মই এইটো টাইমৰ এডাল লাইন আঁকো, ঠিক আছে, যদি এই বিৰ যদি এইটো টাইমৰ যদি লাইনডাল আঁকো হা, ইয়াতে চাপ'জ বিৰ টাইম আছে, এতিয়া প্ৰথমতে কি কৈছে? যেতিয়া প্ৰথম কেছ, অৰিজিনেল কেছ, হয়নে? অৰিজিনেল কি হয়? এ টেক্স 5 hours more than বি, মানে এইটো যদি বিৰ টাইম হয়,
এৰ যোনটো অৰিজিনেল, হা, এৰ যোনটো অৰিজিনেল টাইম হয়, হা, এৰ যোনটো অৰিজিনেল টাইম হয় সেইটো কিমান বুলি কৈছে, 5 ঘণ্টা বেছি লাগে বুলি কৈছে বিতকে, বিৰ টাইমতকে। ঠিক আছে, এৰ যোনটো অৰিজিনেল টাইম আছিলে সেইটো কিমান লাগে, বিতকে 5 ঘণ্টা বেছি লাগে। ঠিক আছে, আকৌ নেক্সট কুৱেশ্যন কি কৈছে, যেতিয়া আমাৰ এৰ স্পীডটো আৰু 25% বঢ়াই দিলোঁ, যেতিয়া এৰ স্পীডটো বঢ়াই দিলোঁ, এই যোনটো ফাইনেল স্পীড হ'ল, তেতিয়া কি হ'ল যে হি উড টেক 4 hours লেছ দেন বি। তাৰমানে যেতিয়া ফাইনেল হ'ল, ফাইনেল যেতিয়া আমি স্পীডটো বঢ়াই দিলোঁ, তেতিয়া এই টাইমটো কি বুলি কৈছে, এই যিটো ফাইনেল টাইম হ'ব সেইটো আপোনাৰ 4 ঘণ্টা কম হ'ব বিৰ টাইমতকে। এই বিৰ টাইমতকে 4 ঘণ্টা কম হৈ গ'ল। ঠিক আছে, তাৰ মানে চাওক, এই বিৰ টাইম এইটো আছিলে ইনিচিয়েল কেছত, যোনটো আমাৰ ইনিচিয়েল কেছ আছিলে, তাতে কি হ'ল, 5 ঘণ্টা বেছিকে লাগিছিলে কুৱেশ্যনৰ মতে। তাৰপিছত এই স্পীডটো বঢ়াই দিলে, এই স্পীডটো বঢ়াই টাইমটো কমি গ'ল, টাইমটো কমোতে কিমান লাগিলে, বিতকে 4 ঘণ্টা কম লাগিলে। ঠিক আছে, চ' এই চাওক, ইয়াৰ পৰা যোনটো ডিষ্টেঞ্চ যদি চাই আপুনি, ডিষ্টেঞ্চ বা আপুনি টাইমৰ যোনটো গেপ, হয়নে, এই টাইমৰ গেপটো কিমান, এই ফাইনেল টাইম, এৰ যোনটো ফাইনেল টাইম আৰু এৰ যোনটো অৰিজিনেল টাইম, এই গেপটো কিমান, এইপিনে +5 আছিলে, এইপিনে -4, হয়নে, টাইমটো আপোনাৰ যদি চাই 9 hours হৈ আছে নে নাই, এইফালে 5, হয়নে, আপুনি যদি অকল মেগনিটিউডটো চাই, এইফালে 5 ঘণ্টা লাগি আছে আৰু এইফালে আপোনাৰ 4 ঘণ্টা আছে, হয়নে নহয়, আৰু মাজত আপোনাৰ বি আছে, গতিকে আপোনাৰ টোটেল যোনটো আপোনাৰ টাইমৰ গেপ সেইটো কিমান, 9 hours। আৰু আপুনি চাওক, ইয়াতে যদি চাই, হয়নে, অৰিজিনেল টাইম কিমান আছিলে, এৰ 5 আছিলে ৰেচিঅ' মতে, হয় নহয়, ৰেচিঅ' মতে অৰিজিনেল টাইম 5 আছিলে, ফাইনেল টাইম কিমান আছিলে, 4 আছিলে, গতিকে ডিফাৰেঞ্চ কিমান হ'ল ইহঁতৰ, ডিফাৰেঞ্চ আপোনাৰ 1। সেই 1 ভেলু কিমান, এই অৰিজিনেল টাইম, হয়নে, আৰু ফাইনেল, এই যোনটো অৰিজিনেল আৰু ফাইনেলৰ মাজত ডিফাৰেঞ্চ ইন টাইম, সেই ডিফাৰেঞ্চ ইন টাইম কি হয়, 9 hours হয়। গতিকে এই 1 ভেলু কি দিয়া আছে কুৱেশ্যনৰ মতে, 9 hours বুলি দিয়া আছে। ঠিক আছে, এতিয়া 1 ভেলু 9 hours। এতিয়া আমি চাওঁ অৰিজিনেল টাইমটো কিমান হৈ গ'ল, 1 যদি 9 hours হয়, 1 যদি 9 hours হয়, অৰিজিনেল টাইম আমি চাওঁ, অৰিজিনেল টাইম কিমান আছিলে, অৰিজিনেল টাইম 5 আছিলে, 5 কিমান হ'ব, 9 5 জাৰ 45 hours। ঠিক আছে, তাৰ মানে এই যোনটো এইটো ভেলু, এৰ অৰিজিনেল ভেলু, এইটো কিমান পালো আমি, 45 hours পালো। ঠিক আছে, এই অৰিজিনেল ভেলুটো কিমান, এৰ যোনটো অৰিজিনেল টাইম আছিলে সেইটো 45 hours। এতিয়া সুধিছে যে বিৰ স্পীড কিমান, এই বিৰ স্পীডটো ওলাবৰ প্ৰথমতে আমি বিৰ টাইমটো উলিয়াব লাগিব, কাৰণ ডিষ্টেঞ্চটো জানো, ডিষ্টেঞ্চটো ফিক্স, হয় না, আমি যদি টাইমটো গম পাই যাওঁ বিৰ, তেতিয়া আমি স্পীডো গম পাই যাম, ডিষ্টেঞ্চ বাই টাইম কৰিলে স্পীডটো পাই যাম আমি। ঠিক আছে, এতিয়া এৰ যদি অৰিজিনেল স্পীড 45 hours হয়, বি কিমান আছিলে, বি 5 ঘণ্টা কম ল'ব, অৰিজিনেলি এ 5 ঘণ্টা বেছি লৈ আছিলে বিতকে, তাৰ মানে কি হ'ল, বি 5 ঘণ্টা কম ল'ব, চ' এইটো যোন টাইম আহিব, এইটো কিমান আহিব, 40 hours আহিব। বুজি পালে, ইয়াৰ পৰা আমি এই যোনটো এৰ যোনটো অৰিজিনেল টাইম আমি পাই গ'লো 45 hours, নহয় জানো, এই 45 hours কি বিতকে আপোনাৰ 5 ঘণ্টা বেছি আছিলে, এই 5 ঘণ্টা বেছি আছিলে, গতিকে বিৰ টাইমটো ওলাবলৈ 5 ঘণ্টা মাইনাছ কৰিব লাগিব, গতিকে বিৰ টাইমটো কিমান পাই গ'লো আমি, 40 hours। এই বিৰ যোনটো টাইম হৈ গ'ল সেইটো হৈ গ'ল 40 hours। ঠিক আছে, আপুনি যদি এইফালেৰেও যায়, ফাইনেলৰ থ্ৰুদিও যদি যায়, তেতিয়াও এনচাৰটো একে পাব। ঠিক আছে, কেনেকৈ মই দেখাই দিছোঁ, 1 ভেলু আমি কিমান পালোঁ, 9 hours পালোঁ। ঠিক আছে, এতিয়া ফাইনেল টাইম কিমান আছিলে, এই যোনটো ফাইনেল টাইম 4 আছিলে, 4 মানে কিমান হ'ল, 4 মানে 9 4 জাৰ 36 hours। ঠিক আছে, তাৰমানে এইটো ভেলু কিমান, ফাইনেলি যোনটো হ'ল, ফাইনেলি এ কিমান সময় লাগিলে, 36 hours লাগিলে, কিন্তু বিৰ টাইমটো কি আছিলে কুৱেশ্যনৰ মতে, বিৰ টাইমটো আছিলে 4 ঘণ্টা, মানে 4 ঘণ্টা কম লাগে, ফাইনেলি 4 ঘণ্টা কম লাগে, তাৰমানে কি ইয়াতে আপুনি যদি 4 এড কৰি দিয়ে আপুনি 40 পাই যাব, দুইফালৰ পৰা আপুনি 40 এনচাৰটো ঠিকে পালে। চ' আমি কি পালো এতিয়া, বিৰ আমি টাইমটো পাই গ'লো, বিৰ টাইম কিমান লাগে, 40 hours। আমাক লাগে বিৰ স্পীডটো, স্পীড অফ বি, সেইটো নাথিং বাট ডিষ্টেঞ্চ বাই টাইম,
নহয় জানো? ডিষ্টেঞ্চ কিমান দিয়া আছে 3600 হয়নে? টাইম দিয়া আছে 40, এইটো যদি আপুনি কেনচেল কৰে 90 আহিল না এনচাৰটো, 90 কিলোমিটাৰ পাৰ আৱাৰ। এনচাৰটো কি হ'ল 90 কিলোমিটাৰ। বুজি পালে? কুৱেশ্যনটো অকণমান টাফ হয়, কিন্তু এনেকুৱা কুৱেশ্যন আহিবই বেংকত বা যিকোনো এনেকুৱা আমাৰ কম্পিটিটিভ এক্সামবিলাকত এনেকুৱা ধৰণৰ টাফ লেভেল কুৱেশ্যনছ থাকিবই। চ' এনেকুৱা লেভেলৰ কুৱেশ্যনছ আমি কৰিব পৰা হ'ব লাগিব। গতিকে আমি এনেকুৱা টাইপৰ কুৱেশ্যনছ আমি প্ৰেক্টিচ কৰিব লাগিব। প্ৰেক্টিচ কৰিলে আমি নিশ্চয় পাৰিম। ঠিক আছে, এইবাৰ আমি আমাৰ ছেকেণ্ড কুৱেশ্যনটোলৈকে আহিছোঁ। ঠিক আছে, কি কৈছে যে A arrives at a place 12 minutes earlier than the scheduled time if he rides his bike at 48 kilometer per hour. If he rides at 36 kilometer per hour, he arrives 18 minutes late. What is the distance of the place from its starting point? ঠিক আছে, কুৱেশ্যনৰ কি হৈছে ডিষ্টেঞ্চটো সুধিছে, ডিষ্টেঞ্চ অফ দ্য প্লেচ ফ্ৰম হিজ ষ্টাৰ্টিং পইণ্ট। মানে কি কৈছে যে এটা মানুহে এটা ষ্টাৰ্টিং পইণ্টৰ পৰা এটা ফাইনেল পইণ্টলৈকে যায়, হয়নে? এটা ফাইনেল পইণ্টলৈকে যায়। তাৰ মানে কি এবাৰ সি বেলেগ এটা স্পীডত যায়, এবাৰ সি 48ত যায়, আৰু এবাৰ সি 36ত যায়। হা, এই দুইটা কেছতে আমি কি গম পালো, প্ৰথম আমি কি জানিব লাগিব যে ডিষ্টেঞ্চ যে আছে, ডিষ্টেঞ্চটো আমাৰ কি হৈ আছে, ফিক্সড হৈ আছে। তাৰমানে ডিষ্টেঞ্চটো আমাৰ কি কনষ্টেণ্ট, আৰু এইটোৱে সুধিছে কুৱেশ্যনত, ডিষ্টেঞ্চটো উলিয়াব দিছে। ঠিক আছে, ডিষ্টেঞ্চটো কনষ্টেণ্ট আমি কুৱেশ্যনটো পঢ়ি পিনে আমি গম পাই গ'লো। আৰু এই ডিষ্টেঞ্চ যদি এটা কনষ্টেণ্ট থাকে তেতিয়া আমি এটা কথা জানো যে স্পীড ইকুৱেলছ টু ডিষ্টেঞ্চ বাই টাইম হয়। ঠিক আছে, আৰু ডিষ্টেঞ্চটো আপোনাৰ কনষ্টেণ্ট বুলি দিয়া আছে, তাৰ মানে কি হ'ল এই স্পীড আৰু টাইমটো কি হৈ আছে, ইনভাৰ্চলি প্ৰপৰ্চনেল, নহয় জানো? তাৰমানে স্পীড আৰু টাইমৰ ৰেচিঅ'টো কি হ'ব, ইনভাৰ্চলি হ'ব, উল্টা হ'ব। ঠিক আছে, এতিয়া আমি কুৱেশ্যনটোত আহোঁ। ঠিক আছে, কুৱেশ্যনটোত কি কৈছে যে A arrives at a place 12 minutes earlier than the scheduled time if he rides his bike at 48 kilometer per hour. আকৌ if he rides his bike at 36 kilometer per hour, he arrives 18 minutes late. এটা প্ৰথমতে A বুলি এটা মানুহ আছে। ঠিক আছে, তাৰ দুটা কেছ দিয়া আছে, এটা হৈছে কেছ 1, এটা হৈছে কেছ 2। ঠিক আছে, প্ৰথম কেছত কি কৈছে, তাৰ স্পীডৰ ৰেচিঅ'টো দিয়া আছে। প্ৰথম কেছত কি কৈছে, সি 48 কিলোমিটাৰ পাৰ আৱাৰত যায়। আকৌ ছেকেণ্ড কেছত কি কৈছে, সি 36 কিলোমিটাৰ পাৰ আৱাৰত যায়। ঠিক আছে, এতিয়া যদি আমি এই স্পীডটো আমি যদি ৰেচিঅ'টো চিম্প্লিফাই কৰোঁ, ঠিক আছে, আমি 12 যদি কাটো, 12 4 জাৰ 48 আহিব, 12 3 জাৰ 36 আহিব। ঠিক আছে, গতিকে স্পীডৰ ৰেচিঅ'টো আমি পাই গ'লো দুইটা কেছতে। স্পীডৰ ৰেচিঅ'টো যদি আমি পাই গ'লো, আমি টাইমৰ ৰেচিঅ'টো পাই যাম, যিহেতু ডিষ্টেঞ্চটো কনষ্টেণ্ট। চ' স্পীড আৰু টাইমৰ ৰেচিঅ'টো কি হ'ব, উল্টা হ'ব। গতিকে টাইমৰ ৰেচিঅ'টো কি হ'ব, 3:4 হৈ গ'ল। ঠিক আছে, এতিয়া এইখিনিলৈকে আমি পাই গ'লো। এতিয়া আমি যেনেকৈ লাষ্ট কুৱেশ্যনটোত আমি কৰিলোঁ, ঠিক তেনেকৈ আমি এটা টাইমৰ আমি এটা এক্সিছ বনাই লৈছোঁ। ঠিক আছে, টাইমৰ এটা এক্সিছ বনাই লওঁ। এই মাজত যদি এটা শিডিউল টাইম বুলি ধৰি লওঁ, হা, এইটো ছাপোজ এটা শিডিউল টাইম। কুৱেশ্যনটোত কি কৈছে, যেতিয়া হি ৰাইডছ হিজ বাইক এট 48 কিলোমিটাৰ, মানে যোনটো আমাৰ কেছ 1, হয়নে? কেছ 1ত যেতিয়া সি যাব, তেতিয়া তাক কি লাগে, 12 মিনিটছ আৰ্লিয়াৰ দেন শিডিউল টাইম। তেতিয়া সি কি কৰিব, এই 12 মিনিটছ সি -12 মিনিটছ মানে আৰ্লিয়াৰ, হয়নে নহয়? কেছ 1ত যদি যায়, সি 12 মিনিটছ আগতে গৈ পাব দেন শিডিউল টাইম। ঠিক আছে, তাৰপিছত কি কৈছে, ইফ হি ৰাইডছ ইজ বাইক এট 36 কিলোমিটাৰ, যোনটো কেছ 2, হয়নে নহয়? সি যদি কেছ 2ত যায়, তেতিয়া সি শিডিউল টাইমতকৈ তাক 18 মিনিট বেছি লাগিব, মানে 18 মিনিট লেট, হয়নে? গতিকে তাক 18 মিনিট তাক বেছি লাগিব শিডিউল টাইমতকৈ। ঠিক আছে, এতিয়া যদি আপুনি ভালকৈ চাই, তো কেছ 1 আৰু কেছ 2ৰ মাজত টোটেল টাইমৰ ডিফাৰেঞ্চটো কিমান হৈ আছে? এইফালে 12 মিনিট শিডিউল টাইমতকৈ এইটো চাইডে গ'লে 12 মিনিট হৈ আছে, আৰু এইটো চাইডে গ'লে 18 মিনিট। গতিকে টোটেল টাইম ডিফাৰেঞ্চ কিমান? 30 মিনিটছ। ঠিক আছে, আৰু আপুনি যদি এই আমাৰ ৰেচিঅ' মতে চাই, হয়নে, কেছ
টুত আপোনাৰ 4 পাৰ্টছ টাইম লাগে, কেছ ওৱানত আপোনাৰ 3 পাৰ্টছ টাইম লাগে। গতিকে ইহঁতৰ টাইমৰ ডিফাৰেঞ্চটো কিমান হৈ আছে? 1 পাৰ্ট হৈ আছে। এই 1 পাৰ্টৰ ভেলু কিমান? এই 1 পাৰ্টৰ ভেলু 30 মিনিটছ। ঠিক আছে, এতিয়া 1 পাৰ্টৰ যদি ভেলু 30 মিনিটছ হয়, ঠিক আছে, আমি কেছ ওৱানৰ মতে যাওঁ। কেছ ওৱানৰ মতে কিমান আহিব টাইম? কেছ ওৱানৰ মতে টাইম কিমান লাগিব? 3 পাৰ্ট লাগিব। 3 পাৰ্ট মানে কিমান? 90 মিনিটছ, নহয় জানো? এতিয়া আমি জানো কেছ ওৱানত স্পীড কিমান দিয়া আছিলে? আমাক কি সুধিছে? ডিষ্টেঞ্চ সুধিছে। ডিষ্টেঞ্চ মানে কি? ডিষ্টেঞ্চ মানে স্পীড ইনটু টাইম, নহয় জানো? কেছ ওৱান মতে স্পীডটো কিমান আছিলে? 48 কিলোমিটাৰ পাৰ আৱাৰ, নহয় জানো? 48 কিলোমিটাৰ পাৰ আৱাৰ। টাইম কিমান? 90 মিনিটছ। ঠিক আছে, এইটো কিলোমিটাৰ পাৰ আৱাৰত আছে, গতিকে আমি এই মিনিটছটো আৱাৰলৈ কনভাৰ্ট কৰিব লাগিব। কনভাৰ্ট কেনেকৈ কৰিম? ডিভাইড বাই 60 কৰি দিম। গতিকে এইটো 0 0 কাটি দিলোঁ, তাৰপিছত আপোনাৰ 3 2 জাৰ 3 3 জাৰ, হয়নে? এইটো যদি এইফালে কাটো 24 জাৰ, গতিকে 24 3 জাৰ 72 কিলোমিটাৰ। এনচাৰ কিমান পাই গ'লো আমি? 72 কিলোমিটাৰ। দেখিলে আমি কি কৰিলোঁ? আমি চিম্পল যোনটো আমাৰ লাষ্ট ক্লাছত শিকিছিলোঁ, যোনটো চিম্পল আমাৰ ৰেচিঅ'ৰ কনচেপ্ট, সেই ৰেচিঅ'ৰ কনচেপ্টেৰে আমি আমাৰ ইজিলি এই অংকটো কৰিলোঁ। ঠিক আছে, এইটো এটা আৰ্লি লেটৰ আমাৰ প্ৰব্লেম আছিলে, আৰু এনেকুৱা প্ৰব্লেম আহেই, চব এক্সামতে আহিব। গতিকে এইটো কুৱেশ্যন আমি ইজিলি ৰেচিঅ'ৰ প্ৰপৰ্চনছ ইউজ কৰি পিনে আমি ইজিলি অংকটো সলভ কৰিব পাৰোঁ। ঠিক আছে, এইবাৰ আহিছোঁ আমাৰ ট্ৰিক। ঠিক আছে, ট্ৰিক। এইটো চাওক সেম কুৱেশ্যন, আগৰ যোনটো কুৱেশ্যন, এই আগৰ কুৱেশ্যনটো সেম কুৱেশ্যন। ঠিক আছে, এই আগৰ কুৱেশ্যনটো, এইটো কুৱেশ্যনটো আমি কি মেথড ইউজ কৰিলোঁ? ৰেচিঅ' মেথড ইউজ কৰিলোঁ। ঠিক আছে, ৰেচিঅ' মেথড। চ' এইটো আমি কি কৰিম? এই এনেকুৱা আৰ্লি লেট কুৱেশ্যনবিলাকত আমাৰ এটা ফৰ্মুলা এটা ইউজ কৰিব পাৰোঁ। ঠিক আছে, এই ফৰ্মুলাটো হৈছে, ফৰ্মুলাটো হৈছে ডিষ্টেঞ্চ ইজ ইকুৱেল টু S1 into S2, product of the speed by difference of the speed, S1 minus S2 into time difference. এই যদি ফৰ্মুলাটো আপোনালোকে মুখস্থ কৰিব পাৰে বা অকণমান যদি মনত থ'ব পাৰে, তেতিয়া বহুত কুৱেশ্যন ইজিলি সলভ হ'ব। ঠিক আছে, আমি ৰেচিঅ' প্ৰপৰ্চন মেথড ইউজ নকৰিলেও হ'ব, সেইটো কৰিলেও ওলাব, কিন্তু এইটো কিছুমান কুৱেশ্যনছত আমি এইটো লগাব লাগিব। ঠিক আছে, এইটো কুৱেশ্যনটো কি হৈ যায়, এইটো ফৰ্মুলাটো ইউজ কৰিলে আমাৰ সময় কম লাগিব, লগতে ইজি হ'ব কৰিবলৈ। ঠিক আছে, আৰু একো ইমান ডাঙৰ ফৰ্মুলা নহয়। কি হয় যে প্ৰডাক্ট অফ দ্য স্পীড ডিভাইড বাই ডিফাৰেঞ্চ অফ দ্য স্পীড ইনটু টাইম ডিফাৰেঞ্চ, সেইটো কি পাব? আপোনাৰ ডিষ্টেঞ্চটো ওলাই যাব। ঠিক আছে, এইটো চাওক, কুৱেশ্যনটোত কি কৈছে? কুৱেশ্যনটোত কৈছে যে হোৱাট ইজ দ্য ডিষ্টেঞ্চ অফ দ্য প্লেচ ফ্ৰম এ ষ্টাৰ্টিং পইণ্ট। এইটো যদি আমি ডাইৰেক্টলি আমি এইটো ফৰ্মুলা লগাই দিওঁ, হয়নে? আমাক ডিষ্টেঞ্চটো সুধিছে, ডিষ্টেঞ্চ ইকুৱেলছ টু স্পীড। স্পীড মানে দুটা কেছৰ যোনটো স্পীড, হয়নে? প্ৰথম কেছত কি হৈছিলে? প্ৰথম কেছত সি কিমান স্পীডত যায়? 48ত যায়, হয়নে? 48ত যায়। ছেকেণ্ড স্পীডটো কিমান? ছেকেণ্ড কেছতে কিমান স্পীডত যায়? 36 কিলোমিটাৰত যায়। গতিকে ছেকেণ্ড স্পীডটো কিমান? 36। ডিফাৰেঞ্চ ইন স্পীড 48 মাইনাছ 36, 48 মাইনাছ 36, হয়নে নহয়? ইনটু টাইম ডিফাৰেঞ্চ। টাইমটো আমি গম পালোঁ, এবাৰ আপোনাৰ -12 লাগিলে, হয়নে? এবাৰ আপোনাৰ -12 মিনিটছ লাগিছিলে, মানে তাক আৰ্লি পাইছিলে, আৰু মানে এইটো আপোনাৰ আৰ্লি বুলি ধৰি লওক, সি তাক 12 মিনিট সি আগতে পাইছিলে। আৰু এবাৰ কি হৈ গ'ল, মানে এইটো ছাপ'জ চিডিউল টাইম হৈ গ'ল, চিডিউল টাইমতে সি 12 মিনিট আগতে পালে কেছ ওৱানত, আৰু কি হ'ল, এবাৰ কেছটোত কি হ'ল, সি 18 মিনিট তাৰ লেট হ'ল, 18 মিনিট লেট হ'ল। তো টোটেল টাইম ডিফাৰেঞ্চটো কিমান হৈ গ'ল? টোটেল টাইম ডিফাৰেঞ্চটো 30 মিনিটছ হৈ গ'ল। ঠিক আছে,
চ' এইটো টাইম ডিফাৰেঞ্চ কি হ'ব, টোটেল টাইম ডিফাৰেঞ্চ সেইটো হ'ব 30 মিনিটছ। আৰু বাকীকেইটা যিহেতু কিলোমিটাৰ পাৰ আৱাৰত আছে আৰু এইটো আপোনাৰ মিনিটত আছে, গতিকে এইটো আমি আৱাৰলৈ কনভাৰ্ট কৰি দিম, ডিভাইড বাই 60 কৰি দিম। ঠিক আছে, এইটো আমি সলভ যদি কৰোঁ 48 ইনটু 36 ডিভাইড বাই 40 - 36 কৰিলে আপোনাৰ 12 পাব, ইনটু এইটো যদি কৰোঁ আপোনাৰ 1/2। ঠিক আছে, তো 12 2 জাৰ 24, 24 এইটো যদি আপুনি কেনচেল কৰে গোটেইটো, 24 2 জাৰ 48, গতিকে 36 2 জাৰ 72 কিলোমিটাৰ। দেখিলে, এই সৰু ফৰ্মুলাটো দি আমি ডাইৰেক্টলি এনচাৰটো পাই গ'লো, 72 কিলোমিটাৰ। ঠিক আছে, চ' এইটো আমাৰ আজিৰ বোনাছ ট্ৰিক আছিলে, য'ত আপোনালোকে ইজিলি এনেকুৱা ধৰণৰ অংক কৰিব পাৰিব। ঠিক আছে, আহক আমি নেক্সট কুৱেশ্যনটোলৈকে যাওঁ এবাৰ। নেক্সট কুৱেশ্যনটো চাওক, a bus travels from x to y at a constant speed। হা, মানে সি এক্সৰ পৰা y লৈকে এটা কনষ্টেণ্ট স্পীডলৈকে যায়। ঠিক আছে, এটা কনষ্টেণ্ট স্পীড। if its speed were increased by 15 kilometer per hour, it would have taken 2 hours less to cover the distance। আচ্ছা, আকৌ কি কৈছে, যেতিয়া সি তাৰ ইনক্ৰিজটো কনষ্টেণ্ট স্পীডতকৈ 15 কিলোমিটাৰ বেছি কৰি দিব, তেতিয়া তাক 2 ঘণ্টা কম সময় লাগিব। হা, আকৌ এটা কৈছে, it would have taken 1 hour more if the speed were decreased by 5 কিলোমিটাৰ per hour। তাৰপিছত কি কৈছে, যেতিয়া স্পীডটো যদি সি ডিক্ৰিজ কৰি দিয়ে 5 কিলোমিটাৰ পাৰ আৱাৰত, তেতিয়া তাক 1 ঘণ্টা বেছি লাগিব। প্ৰথমতে কি কয়, তাৰ এটা কনষ্টেণ্ট স্পীড আছে। প্ৰথমতে কি কৈছে, তাক কনষ্টেণ্ট স্পীড আছে, সেই কনষ্টেণ্ট স্পীডটো কি হয়, এছ হয়। প্ৰথম কেছত কি কৰিলে, সি 15 কিলোমিটাৰ বেছি কৰি দিলে, তেতিয়া তাক 2 ঘণ্টা কম লাগিব। ছেকেণ্ড কেছত কি কৰিলে, সি 5 কিলোমিটাৰ পাৰ আৱাৰ তাক স্পীডটো কমাই দিলে, তেতিয়া তাক 1 ঘণ্টা বেছি লাগিব। এতিয়া সুধিছে ডিষ্টেঞ্চ, সুধিছে বিটুইন এক্স এণ্ড ৱাই। ঠিক আছে, এতিয়া আমি কি কৰিম, আমাৰ সেই ফৰ্মুলাটো ইউজ কৰিম। ফৰ্মুলাটো কি আছিলে, ফৰ্মুলাটো আছিলে যে ডিষ্টেঞ্চ ইজ নাথিং বাট স্পীড, হয়নে, s1 ইনটু s2 বাই s1 মাইনাছ s2 ইনটু টাইম ডিফাৰেঞ্চ। ঠিক আছে, ইয়াতে আপোনাৰ কেছ ওৱানটো চাওক, কেছ ওৱানটো যোনটো ডিষ্টেঞ্চ হ'ব, ডিষ্টেঞ্চটো কনষ্টেণ্টে আছে, কাৰণ এক্স আৰু ৱাইৰ মাজত ডিষ্টেঞ্চটো কি হ'ব, এই ডিষ্টেঞ্চটো কি হ'ব, কনষ্টেণ্টে থাকিব। ঠিক আছে, এতিয়া প্ৰথম কেছটোত কি কৈছে, প্ৰথমতে তাৰ ডিষ্টেঞ্চ আছিলে, হয়নে নহয়, প্ৰথম ডিষ্টেঞ্চ ইকুৱেলছকে প্ৰথমতে তাৰ এটা স্পীড আছিলে এছ, হয়নে নহয়, প্ৰথম স্পীডটো এছ আছিলে, কনষ্টেণ্ট স্পীড। তাৰপিছত কি কৰিলে, সি স্পীডটো বঢ়াই দিলে 15 কিলোমিটাৰ, এছ প্লাছ 15। হা, এই ফৰ্মুলাটো ইউজ কৰিছোঁ, এছ ইনটু ছেকেণ্ড কেছটো কি হৈ গ'ল, এছ প্লাছ 15। তলপিনে কি আছে, তলপিনে ডিফাৰেঞ্চ ইন স্পীড, হয়নে, এছ প্লাছ 15ৰ পৰা যদি এছ মাইনাছ কৰে, ডিফাৰেঞ্চ ইন স্পীড কিমান থাকি গ'ল, 15 কিলোমিটাৰ থাকি গ'ল, 15 কিলোমিটাৰ পাৰ আৱাৰ। ঠিক আছে, ইনটু টাইম ডিফাৰেঞ্চ। প্ৰথম কেছত তাৰ কি হৈ গ'ল, তাক 2 ঘণ্টা কম লাগে, গতিকে টাইম তুমি কি লৈ যাম, 2 ঘণ্টা। ঠিক আছে, ছেকেণ্ড কেছত চাওক, কেছ নাম্বাৰ 2, হয়নে, কেছ নাম্বাৰ 2ত আপোনাৰ ডিষ্টেঞ্চ ইজ ইকুৱেলছ টু, তাৰ কনষ্টেণ্ট স্পীড এটা আছিলে, স্পীড, হয়নে নহয়, এছ, তাতকে কি কৰিলে, স্পীডটো 5 কিলোমিটাৰ সি ডিক্ৰিজ কৰি দিলে, গতিকে এছ মাইনাছ 5 কৰি দিলে, ডিভাইড বাই ডিফাৰেঞ্চ ইন স্পীড। ডিফাৰেঞ্চ ইন স্পীড কি হ'ব, 5 হ'ব, নহয় জানো, ইনটু টাইম ডিফাৰেঞ্চ। টাইম ডিফাৰেঞ্চটো কিমান, 1 ঘণ্টা তাক বেছি লাগিলে, 1 আৱাৰ বেছি লাগিলে। ঠিক আছে, এইবিলাকত আমি অকল মেগনিটিউডটো ইউজ কৰোঁ। ঠিক আছে, এই ডিফাৰেঞ্চবিলাকত, প্ৰডাক্ট ডিফাৰেঞ্চ বা টাইম ডিফাৰেঞ্চ, আমি অকল মেগনিটিউডটো ল'ম, মাইনাছ চাইনাছ নলওঁ। ঠিক আছে, এটা আগত মাইনাছ আহিব পাৰে, সেইটো আমি নলওঁ, আমি অকল মেগনিটিউড যোনটো আমাৰ 15 হ'ব বা 5 হ'ব সেইটোহে ল'ম। ঠিক আছে, এতিয়া এটা কথা চাওক, যে এই দুইটা কেছতে, হয়নে, এই দুইটা কেছতে এই ডিষ্টেঞ্চটো ছেম হয় নে নহয়, ডিষ্টেঞ্চ বিটুইন এক্স এণ্ড ৱাই সেইটো ছেম আছে, গতিকে আমি দুইটা ইকুৱেশ্যন কি কৰিব পাৰোঁ, ইকুৱেল বুলি আমি
ইকুৱেট কৰি দিব পাৰোঁ, কাৰণ দুইটাৰে ডিষ্টেঞ্চটোতো একেই হয়, গতিকে দুইটা ইকুৱেশ্যন কি হয়, ছেম হয়। ঠিক আছে, s মাইনাছ 5 এইটো s দে, এইটো ইকুৱেশ্যন যদি সলভ কৰে, এইপিনে যদি কাটো 5 3 জাৰ 15, এইটো আমি এই s আৰু এই sটো কেনচেল হৈ যাব। ঠিক আছে, গতিকে এইটো সলভ কৰিলে কি পাম আমি, 2s প্লাছ 30 ইকুৱেলছ টু এই 3টো এইফালে লৈ গ'লো, 3s মাইনাছ 15 হয়নে? এছৰ ভেলু কি পাই যাম আমি, 45 পাই যাম। ঠিক আছে, এছৰ ভেলু আমি 45 কিলোমিটাৰ পাৰ আৱাৰ পাই গ'লো। এছৰ ভেলু যেতিয়া 45 পাই গ'লো, আমাক ডিষ্টেঞ্চটো সুধিছে, চ' যিকোনো এটা ভেলুত পুট কৰি দিলে হ'ল যিকোনো ইকুৱেশ্যনত। ঠিক আছে, ডিষ্টেঞ্চ কি হৈ গ'ল, ডিষ্টেঞ্চ আমি যদি এইটো ইকুৱেশ্যনত পুট কৰি দিওঁ, কি পাই যাম, 45 হয়নে? 45 আছে, আৰু এইটো 45 প্লাছ 15 মানে আপোনাৰ 60 হয়নে, ইনটু 2 ডিভাইড বাই 15। এইটো যদি আমি সলভ কৰোঁ, 15 কিমান আহিব, 15 4 জাৰ 60 হা, আৰু 45 ইনটু 8, 45 ইনটু 8 কৰিলে আমাৰ এনচাৰটো 360 কিলোমিটাৰ আহি যাব। ঠিক আছে, চ' ফাইনেল ডিষ্টেঞ্চটো কিমান পালোঁ আমি, এনচাৰটো 360 কিলোমিটাৰ। বুজি পালে? আমি কি কৰিলোঁ, আমি দুটা কেছ লৈ ল'লোঁ, দুইটা কেছতে কি হৈ গ'ল, ডিষ্টেঞ্চটো ছেম আছে, দুইটা কেছতে ডিষ্টেঞ্চটো ছেম আছে। প্ৰথম কেছত কি আছিলে, তাৰ এটা কনষ্টেণ্ট স্পীড s আছিলে, সেই এছৰ পৰা সি 15 কিলোমিটাৰ আৰু এক্সটেণ্ড কৰি দিলে, বঢ়াই দিলে স্পীডটো। তাৰপিছত কি হ'ল, তাক সেই যোনটো শিডিউল টাইম তাতকৈ 2 ঘণ্টা তাক কম লাগে। ছেকেণ্ড কেছটো কি হৈ গ'ল, ছেকেণ্ড কেছত ছেম ডিষ্টেঞ্চে আছে, কিন্তু সি 5 কিলোমিটাৰ পাৰ আৱাৰ সি স্পীডটো কমাই দিলে। স্পীডটো কমাই দিলে, তাক টাইম ডিফাৰেঞ্চ কিমান লগা হ'ল, 1 ঘণ্টা বেছি লগা হ'ল শিডিউল টাইমতকৈ। গতিকে এই ডিষ্টেঞ্চটো কি হয়, ছেমে হয়। এই যিহেতু ছেমে হয়, গতিকে আমি এই দুটা ইকুৱেশ্যন ইকুৱেট কৰি দিলোঁ। ইকুৱেট কৰাৰ লগে লগে আমি এছৰ ভেলুটো পাই গ'লোঁ। হা, এছৰ ভেলুটো যেতিয়া পাই গ'লোঁ, এছৰ ভেলুটো পোৱাৰ লগে লগে আমি যিকোনো এটা ইকুৱেশ্যন পুট কৰি দিলে ডিষ্টেঞ্চটো আমি পাই গ'লোঁ। ঠিক আছে, চ' এনেকুৱা কুৱেশ্যনবিলাক আমি এনেকৈ কৰিব লাগিব। দিছ ইজ দ্য শ্বৰ্টেষ্ট মেথড। আমাৰ এই যোনটো আমি ট্ৰিক শিকালোঁ, দিছ ইজ দ্য শ্বৰ্টেষ্ট মেথড ফৰ ডুইং দিছ। নহ'লে মানে কি হ'ব, আমাৰ এইটো কুৱেশ্যন আমি ৰেচিঅ' ইউজ কৰিব নোৱাৰিম, কাৰণ ডাইৰেক্টলি বস্তুটো দিয়া নাই, ডাইৰেক্টলি আমাৰ স্পীডৰ ৰেচিঅ'টো দিয়া নাই, বা টাইমৰ ৰেচিঅ' একো ৰেচিঅ'ই দিয়া নাই। যিহেতু একো ৰেচিঅ'ই দিয়া নাই, আমি এই ফৰ্মুলাটো ইউজ কৰিব লাগিব। যদি ৰেচিঅ' দিয়া থাকে, আমি ৰেচিঅ' দি ইউজ কৰিব পাৰোঁ, তো ইজি হয়। আমি লাষ্ট ক্লাছতো শিকিলোঁ, বা আজিও দুটামান অংক কৰিলোঁ আমি ৰেচিঅ' ইউজ কৰি পিনে। কিন্তু যিহেতু কুৱেশ্যনটোত আমাৰ ৰেচিঅ' দিয়াই নাই, গতিকে আমি এই ফৰ্মুলাটো ইউজ কৰিলে আমি সহজে অংকটো কৰিব পাৰিম। বুজিলে? নেক্সট কুৱেশ্যনটোলৈকে আহিছোঁ। কি কৈছে যে আনিয়া কেন ট্ৰেভেল ফ্ৰম হিজ হাউচ টু স্কুল ইন X আৱাৰ্ছ। আচ্ছা, প্ৰথমতে তাৰ কি কৈছে, ৰ'ব দেই, প্ৰথমতে কৈছে তাৰ হাউচ আছে আৰু স্কুল আছে। তাৰমানে আমি জানো যে ডিষ্টেঞ্চটো কি হৈ আছে, ডিষ্টেঞ্চটো কনষ্টেণ্ট আছে। ঠিক আছে, আৰু এইখিনি ট্ৰেভেল কৰিবলৈ তাক কিমান সময় লাগে, X আৱাৰ্ছ লাগে। ঠিক আছে, এইটো আপোনাৰ টাইম তাক দিয়া আছে, মানে ইমানখিনি সময় লাগে। ঠিক আছে, তাৰপিছত কি কৈছে, ওৱান ডে হি ইনক্ৰিজেছ হিজ স্পীড বাই 5 কিলোমিটাৰ পাৰ আৱাৰ। এদিন কি কৰিলে, আন্যাই কি কৰিলে, স্পীডটো কি কৰিলে, 5 কিলোমিটাৰ সি ইনক্ৰিজ কৰি দিলে, 5 কিলোমিটাৰ সি ইনক্ৰিজ কৰিলে হা, বাট ষ্টপছ ফৰ 16 মিনিটছ অন আ টি শ্বপ। এনে সি কি হয়, এনে যোনটো নৰ্মেলি নৰ্মেলি কি হয়, আন্যা যায় হাউচৰ পৰা ওলাই গৈ 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 স্কুল পায়, হয়নে? তেতিয়া তাইক কিমান সময় লাগে, তেতিয়া তাক সময় লাগে X আৱাৰ। কিন্তু হা, কিন্তু এইটো কেছ হৈ গ'ল হা। নেক্সট কেছত কি হ'ল, সি কি কৰিলে, স্পীডটো বঢ়াই দিলে।
হা এইটো যোনটো সাপোজ সি নৰ্মেল যেতিয়া গৈছিলে নৰ্মেল যাওঁতে সি এছ স্পীডত গৈছিলে নৰ্মেলি সি এছ স্পীডত গ'ল তাৰপিছত কি হ'ল সি স্পীডটো বঢ়াই দিলে কিমান বঢ়াই দিলে S+5 কিলোমিটাৰ কৰি দিলে আগতকে স্পীডটো বঢ়াই দিলে হা আগতকে স্পীডটো যেতিয়া বঢ়াই দিলে সি কি কৰিলে এনেকৈ গৈ 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 মাজত সি ৰখিলে চাহ দোকান এখনত চাহ দোকান এখনত কিমান সময় ৰখিলে সি 16 মিনিট সি ৰখিলে ৰখি পিনে চাহ খালে হয়নে চাহ খাই পিনে সি আকৌ গ'ল গৈ পিনে স্কুল পালে হা স্কুলো কিমান পালে 5 মিনিট আগতে পালে সি যদি 1 আৱাৰ আগতে পাইছিলে তাতকে আগতে 5 মিনিট আৰু আগত পালে সি 5 মিনিট আৰু আগত পালে বুজি পালে এতিয়া আপুনি যদি একচুৱেলি সি যদি নৰখাকে গ'লহেঁতেন তেতিয়া ৰখিলে 16 মিনিট সি 16 মিনিট ৰখাৰ পিছতো সি 5 মিনিট আগত পালে সি যদি এতিয়া নৰখিলেহেঁতেন সি কিমান মিনিট আগতে পালেহেঁতেন সি 21 মিনিটছ আগতে পালেহেঁতেন নে নাই সি 21 মিনিটছ আৰ্লিয়াৰ পালেহেঁতেন ঠিক আছে যিহেতু সি আহিলে ইয়াৰ পৰা গ'ল সি স্পীডটো ইনক্ৰিজ কৰি পিনে সি মাজতে ৰখিলেও 16 মিনিট 16 মিনিট ৰখাৰ পিছতো সি 5 মিনিটছ আগতে পালে তো সি যদি নৰখাই ইয়াতে যদি নৰখিলে সি কি হ'ল হয় সি 21 মিনিটছ আগতে পালেহেঁতেন চ' তাৰ টোটেল টাইম ডিফাৰেঞ্চটো কিমান টোটেল টাইম ডিফাৰেঞ্চটো হৈছে যদি চাই 21 মিনিটছ ঠিক আছে এতিয়া কুৱেশ্যনটো কি কৈছে কুৱেশ্যনটোত কৈছে এটা ডিষ্টেঞ্চ ফ্ৰম হিজ হাউচ টু হিজ স্কুল ইজ 35 কিলোমিটাৰ তো ডিষ্টেঞ্চটো দিয়াও আছে 35 কিলোমিটাৰ হয়নে আমাক সুধিছে ফাইণ্ড দ্য ভেলু অফ এক্স এই এক্সৰ ভেলুটো লাগে ঠিক আছে চ' আমাৰ ট্ৰিক যোনটো ফৰ্মুলা হয় নহয় সেইটো আমি ইউজ কৰি দিওঁ আমি জানোৱে যে ডিষ্টেঞ্চ ইজ ইকুৱেলছ টু S1 ইনটু S2 বাই S1 মাইনাছ S2 ইনটু টাইম ডিফাৰেঞ্চ ডিষ্টেঞ্চ কিমান দিয়া আছে 35 কিলোমিটাৰ বুলি দিয়াই আছে কুৱেশ্যনত ঠিক আছে তো ইনিচিয়েলি সি নৰ্মেলি যোনটো ছাপ'জ আমি এছ স্পীডত যায় বুলি ধৰিছিলোঁ হয়নে নৰ্মেলি সি এছ স্পীডত যায় হয়নে তাৰপিছত সি স্পীডটো বঢ়াই দিলে ছেকেণ্ড কেছ মতে সি স্পীডটো বঢ়াই দিলে কিমান S+5 কিলোমিটাৰ নহয় জানো আৰু ডিফাৰেঞ্চ যদি চাই ডিফাৰেঞ্চটো কিমান আহিব ডিফাৰেঞ্চটো 5 কিলোমিটাৰ আহিব টাইম ডিফাৰেঞ্চ টাইম কিমান হ'ল 21 মিনিটছ টোটেল টাইম ডিফাৰেঞ্চ ঠিক আছে 21 মিনিটছ ডিভাইড বাই 60 কৰি দিলে আৱাৰ ওলাই যাব ঠিক আছে এইটো আমি যদি কাটো হা 3 যদি কাটো 3 7 জাৰ 21 3 20 জাৰ 70 হয় নে নহয় তো 7 দি এফালে যদি কাটো 7 5 জাৰ 35 চ' এইটো ইকুৱেশ্যন আমাৰ কিমান আহিব 25 2 জাৰ আপোনাৰ 50 গতিকে এইফালে 500 আহিব এই 20 ইনটু 5 তুমি এইফালে মাল্টিপ্লাই কৰি দিলোঁ 500 ইকুৱেলছ টু আপোনাৰ S ইনটু S+5 ঠিক আছে চ' এইটো যদি সলভ কৰে ঠিক আছে মই ডাইৰেক্টলি কৰিছোঁ কোৱাড্ৰেটিক ইকুৱেশ্যন হ'ব কিন্তু কোৱাড্ৰেটিক ইকুৱেশ্যন নবনাকৈ ডাইৰেক্টলি আমি গমেই পাই যাওঁ কিয় আমি যদি এইটোৰ ভেলু যদি 20 পুট কৰি চাওঁ হয়নে তো 20 হৈ যাব এছৰ ভেলু 20 যদি চাওঁ 20 পুট কৰিলে কি হ'ব 20 ইনটু এইফালে কিমান আহিব 25 হৈ যাব হয় নহয় 20 ইনটু 25 কৰিলে কিমান পাম 500 আমি পাই যাম গতিকে আমাৰ এই যোনটো এছৰ ভেলু হ'ল এই এছৰ ভেলু কিমান পালোঁ আমি 20 কিলোমিটাৰ/আৱাৰ পাই গ'লোঁ বুজি পালে চ' এই যোনটো নৰ্মেল স্পীড এই নৰ্মেল স্পীডৰ ভেলু কিমান পালোঁ আমি 20 কিলোমিটাৰ/আৱাৰ চ' এই এক্সৰ ভেলু লাগে এক্সৰ মানে টাইমৰ ভেলু হয় নহয় টাইম এইটো হৈছে এক্স টাইম মানে কি ডিষ্টেঞ্চ বাই স্পীড ডিষ্টেঞ্চ কিমান আছে 35 কিলোমিটাৰ স্পীড কিমান দিয়া আছে 20 কিলোমিটাৰ/আৱাৰ এইটো যদি সলভ কৰে এনচাৰটো কিমান আহিব আপোনাৰ এটা সলভ কৰিলে এনচাৰটো আপোনাৰ 1.75 আৱাৰ্ছ আহি গ'ল ঠিক আছে চ' এনচাৰটো কিমান পালে আপুনি 1.75 চ' আমি কি শিকিলোঁ আজি আমি এটা নতুন ট্ৰিক শিকিলোঁ সেইটো কি হৈ গ'ল ডিষ্টেঞ্চ ইকুৱেলছ টু প্ৰডাক্ট অফ দ্য স্পীড বাই ডিফাৰেঞ্চ অফ দ্য স্পীড ইনটু টাইম ডিফাৰেঞ্চ চ' এইটো ট্ৰিক ইউজ কৰি পিনে আমি আৰ্লি লেটৰ
মেক্সিমাম কুৱেশ্যন আমি সলভ কৰিব পাৰোঁ। ঠিক আছে, য'ত আপোনাৰ ৰেচিঅ'টো দিয়া নাই। ঠিক আছে, আৰু যোনবিলাক কুৱেশ্যন ৰেচিঅ' দিয়া আছে আমি সেইকেইটা কুৱেশ্যন ৰেচিঅ' দিও সলভ কৰিব পাৰোঁ, লগতে এইটো ট্ৰিক ইউজ কৰি পিনে আমি সলভ কৰিব পাৰোঁ। ঠিক আছে, চ' আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, আৰু যদি ভাল পালে আপোনালোকে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। থেংক ইউ।